আজি মানুহজনে বজাৰৰ পৰা খাচী মাংস আনিলে। মই তাকে বনাবলৈ ৰেডি কৰি লৈছোঁ সকলোবোৰ বস্তু। ইয়াত দিব খালি মাংসটো ল'লোঁ। এইফালে মানুহজনে নহৰু, আদা, আলু আৰু পিঁয়াজ ৰেডি কৰি ল'লে। ইয়াত মই দালি বনাই আছোঁ। এইফালে এয়া আকৌ মানুহজনে বজাৰৰ পৰা আনিছে। মই আকৌ নামটো নাজানো ইয়াৰ, আপোনালোকে জানিলে কমেণ্টত নামটো ক'বচোন বাৰু। মাংসটো ধুই লোৱাৰ পাছতে মছলাখিনি ইয়াত এড কৰি ল'লোঁ। তাৰ পাছত এফালে কেৰাহীত তেল দিলোঁ। তেলটো গৰম হোৱাৰ পাছতে নহৰু, আদা, পিঁয়াজ সকলোবোৰ দি দিলোঁ তাতে। দিয়াৰ পাছতে অলপ ভাজি লৈ পিনি ইয়াত আলুটো দি দিলোঁ। আলুটো অলপ ফ্ৰাই কৰি লৈছোঁ। আলুটো ৰঙা হোৱাৰ পাছতে মাংসটো দি দিলোঁ ইয়াতে। মাংস দি লৰাই দিছোঁ ধুনীয়াকৈ। অলপ ফ্ৰাই কৰাৰ পাছতে দিছোঁ, ইমান ধুনীয়া হৈ গৈছে মাংসটো। তাৰ পাছতে মই পানী দি দিলোঁ। পানী দি ঢাকন মাৰি দিলোঁ। ইয়াত আকৌ মানুহজনে কলমৌ আৰু আলু ভাজি আছে। উতল অহাৰ পাছতে মাংসটো ইমান ধুনীয়া এটা ৰং আহি পৰিছে। মোৰ মাংস তৰকাৰী ৰেডি হৈ গ'ল এইফালে। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে। চাই ভাল পালে লাইক এটা কৰি দিব।